বহুদিনৰ মূৰত দালি বটিলোঁ মানে অলপমান আদা লচুন দি পেলাই এই কেঁচাকৈ চাটনি হিচাপে খালোঁ পেষ্ট কৰি এয়া দেখিছেনে মোৰ এটা হাত ফ্ৰেকচাৰ আছে এই বাওঁ হাতটো সেইকাৰণে বেছি প্ৰেছাৰ দিব নোৱাৰোঁ পুৰা 2 টুকুৰা হৈ গৈছিলে চিমলাত এক্সিডেণ্ট হয় মানে কি স্লিপ হৈ পৰি পেলাই কিন্তু এটা হাতেৰে মই কৰোঁ ইটো হাত মাজে মাজে ইউজ কৰোঁ ভাল হ'ল বাৰু 6 বছৰমানৰ আগৰ কথা আৰু এয়া কেঁচা জলকীয়া আদা নহৰু দি পেলাই ভালকৈ কাটি কুটি ধুই কুটি এয়া এইটো কেঁচাকৈ ৰাখিছোঁ মানে কেঁচাকৈ বটা হিচাপে খাবলৈ খুব ভাল পাওঁ মই এইটো আদা নহৰু দিলে কেঁচা গোন্ধটো গুচি যায় আৰু বাকী অলপমান আকৌ পিচিলোঁ সেয়া পিঁয়াজ কুটি পেলাই সেইখিনি আৰু বটাখিনি ফটো লোৱা নহ'ল আৰু কাৰণ মোবাইলৰ স্পেচৰো কথা থাকে সেইখিনি বেলেগে আৰু বটিলোঁ সেই বটাখিনিত কিন্তু আদা নহৰু নাই দিয়া এনেই বটিছোঁ আৰু তাতে পিঁয়াজ কাটি দিছোঁ আৰু জলকীয়া কুটি দিছিলোঁ সেইটোৰ বনালোঁ বৰা বনালোঁ পিঁয়াজি টাইপৰ খুব ভাল লাগে মচুৰ দালিৰ পিঁয়াজিবিলাক থেংক ইউ ফৰ ৱাচিং এই চাওক এই মই কেনেকৈ বনালোঁ একেবাৰে সৰু ভিডিঅ' আৰু 2 মিনিটমানৰ এইখিনি খোৱাৰ কাৰণে কৰিলোঁ আদা নহৰু আৰু কেঁচা জলকীয়া যিহেতু দিছিলোঁ আৰু এইখিনিত আদা নহৰু নাই দিয়া এইখিনিত পিঁয়াজ কুটি লৈছোঁ এই দেখিছেনে পিঁয়াজ কুটি লৈছোঁ আৰু জলকীয়া কুটি লৈছোঁ জলকীয়া দুটা কুটি লৈছিলোঁ এয়া এইটো পাতল কেৰাহীৰ কাৰণে পাতল কেৰাহী পটককৈ যিমান ধুলেও মানে এই যে কলা টাপটো থাকে আৰু মই বেলেগ বাচনো ইউজ কৰোঁ বাৰু বগা চিলভাৰৰ কিন্তু সেইবোৰ বৰ টাইম লাগে গৰম হওঁতে এইটো চাফাই হয় খালি যিহেতু পাতল আৰু দাগ থাকিবই আৰু বৰ ভাল লাগিছিলে বাৰু দুজনীয়ে মানুহ আৰু এয়া পিঁয়াজি বনালোঁ খুব অভাৰ তেলো দিয়া নাই দুজনী মানে তেলবোৰ থাকি গ'লে আকৌ বেয়া থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ